জলসম্পদ বিভাগৰ চৰম ব্যৰ্থতা তিল তিল সন্নিকৰ বিপদৰ আশংকাত ডিব্ৰুগড় মাইজান ঠাকুৰবাৰীত আকৌ ভয়াৱহ খহনীয়া ডিব্ৰুগড় মহানগৰত পুনৰ আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধ কৰাত বৰ্তমানেও ব্যৰ্থ জলসম্পদ বিভাগ পূৰ্বৰ খহনীয়াৰ পিছত জলসম্পদ বিভাগে জিঅ'বেগ স্থাপন কৰি অস্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু সেই ব্যৱস্থা স্থায়ী সমাধান হিচাপে ফলপ্ৰসূ নোহোৱাত পুনৰ একে স্থানত খহনী আৰম্ভ হৈছে আৰু ই অৱশ্যম্ভাৱী বিপদ কঢ়িয়াই আনিব ডিব্ৰুগড় চহৰলৈ ইতিমধ্যে ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধৰ কাষৰ কহাইস্পাৰ মাইজান আদি কেইবাটাও স্থানত অব্যাহত খহনীয়াই নগৰবাসী শংকিত কৰি তুলিছে তাতকৈ ডাঙৰ কথা মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা মাত্ৰ কিছু দূৰৈতে খহিছে গৰা এটা গুৰুত্বপূৰ্ণ স্থান ৰক্ষা কৰিব পাৰিবনে বিভাগে বাৰম্বাৰ অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হলেও আজিলৈকে বৈজ্ঞানিক আৰু আধুনিক প্ৰযুক্তিৰে স্থায়ী খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাত সংশ্লিষ্ট বিভাগসমূহ ব্যৰ্থ হোৱা বুলি স্থানীয় লোকসকলে অভিযোগ উত্থাপন কৰি আহিছে স্পাৰখন এফালে একটো দেখি নাপায় স্পাৰখন দেখি নাপায় গোটেই হাবি দি ভৰি আছে দুজনী মাইকী মানুহে গৰু এৰাল দিব আহোঁতে মানুহকেইজনীয়ে দেখালে তাৰপাছতে হুলস্থুল লাগিলে আমাৰ তাৰপাছত লগে লগে হাবিবোৰে ওচৰৰ হাবিখিনি কাটিলে হাবিখিনি কাটি মেলি কিনে চাওঁতে আধা খহি গ'লেই আধা নিলেই বোলো তাৰপাছত আহিলে প্ৰশাসন আহিলে এবাৰ দেখা দিলে গুচি গ'লগৈ হ'ব বুলি ক'লে এতিয়া বস্তাবোৰ পেলাই আছে কিন্তু বস্তাবোৰতো চব হোটেল লৈ গৈ আছে এইটো বস্তাইটো কাম নহয় কিবা এটা কৰিব লাগে কিন্তু আমাৰ কাৰণে খুব এটা বিপদজনক এটা অৱস্থা আমি ডিব্ৰুগড়বাসী ৰাইজ হিচাপে শংকিত হৈছো আৰু ইতিমধ্যে এটা কথা আপোনালোকে ইয়াতে প্ৰত্যক্ষ কৰিছে যে ইতিমধ্যে এই ঠাইখিনিত জিঅ' বেগ ইতিমধ্যে ব্যৱহাৰ কৰা হৈছিল আৰু এই ব্যৱহৃত জিঅ' বেগবিলাক ইতিমধ্যে ইয়াৰ পৰা পানীৰ সোঁতে উটুৱাই লৈ গৈছে আৰু পুনৰ পৰা খহনীয়া হৈছে জলসম্পদ বিভাগৰ জৰিয়তে আচলতে নগৰখনক সুৰক্ষিত কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰিছে এই ব্যৱস্থাখিনি আচলতে উপযুক্ত হোৱা নাই মাইজান ঠাকুৰবাৰী অঞ্চলৰ পূৰ্বে খহনীয়া হৈছে ই কেনে বিপদ কঢ়িয়াব পাৰে সেয়া পূৰ্বেও আলোচনা কৰা হৈছে কি অজ্ঞাত কাৰণত জলসম্পদ বিভাগে এই ক্ষেত্ৰত তৎপৰতাৰে ব্যৱস্থা লোৱা নাই তাক লৈ উঠিছে প্ৰশ্ন ডিব্ৰুগড়ৰ পৰা হিৰণ্য কৌশিক বৰাৰ ৰিপৰ্ট NKTV+।